নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে। কালি এইখিনি ডাঙৰি দেখিছেনে? আনি এয়া চোতালৰ মাজতে থৈ দিছে। ৰ'দ যিহেতু পৰি আছে, ইয়াতে বোলে মৰণা মাৰিব বোলে সোনকালে বোলে, সেইকাৰণে চোতালতে সেইখিনি ৰাখি দিছে। আৰু ময়ো কম নহয় তুলিখনো নি পানি ৰ'দ মেলিবলৈ জেগা নাই, গতিকে সিফালে য'তে ত'তে ডাঙৰিছে, সেইকাৰণে মই ইয়াৰ ওপৰতে দি দিছোঁ। ধুনীয়াকৈ ৰ'দটো পাব। আনফালে এইখিনি ৰাতিপুৱাৰ পৰা মানে এইফালে ডাঙৰিখিনি আনি আছে দাদা আৰু মানুহ দুজন আছে, তেওঁলোকে আনি আছে। আৰু মই লাগি আছোঁ কিহত জানেনে? ৰন্ধা বঢ়াত যেতিয়া আমাৰ চাহ খাই কৰি হৈ গ'ল পথাৰলৈ, এতিয়া চাহ পঠিয়াই এতিয়া মই কৰিবলৈ লৈছোঁ দুপৰীয়া দাৱনি আৰু ডাঙৰি কঢ়িওৱা মানুহৰ কাৰণে, লগতে আমাৰ ঘৰৰ মানুহৰ কাৰণেও। আনফালে এয়া শুণ্ঠি পঢ়ি আছে, শুণ্ঠিকো দেখুৱাই দিছোঁ অকণমান। সি আজি স্কুললৈ নাই যোৱা, গাটো বেয়া হৈ আছে মানে, সেইকাৰণে স্কুললৈ নগ'ল। আৰু সেই ভাত বনাবলৈ লৈ আছোঁ মানে, সেইকাৰণে। আৰু শুন যিহেতু বাহিৰত আছিলে, সেইকাৰণে মই মানে বোলো শুনক চাই লওঁচোন কিনো কৰি আছে। তাকো চাই থাকিব লগা হয় বাহিৰত। একেবাৰে যদি বোলে কিবা এটা কৰি আছে বুলি এৰি দিওঁ, ভয় লাগে নহয়, সেইকাৰণে মাজে মাজে চাই থাকোঁ। আৰু আজি কি লৈছোঁ চাওক, এয়া দালি বনাইছোঁ, ৰঙালাও, এয়া চয়াবিন আলু, সেইখিনি ভাজিম। আৰু আনফালে চচত ভাত পাতি দিলোঁ। আমাৰ ঘৰৰ মানে এয়া কুকাৰ ভাত খাই পোৱা বেয়া পায় মানুহখিনিয়ে। আৰু এইখিনিয়ে হৈছে বৰা চাউল, চেৱাত দিছিলোঁ কালি, মানে ভাপত বনাইছিলোঁ মানে। আৰু ৰঙালাওখিনি এতিয়া মই কাটি ল'লোঁ, এয়া দেখিছেনে? আলু চয়াবিন ভাজিম, ভাত উতলি আছে, ভাতৰ নিহনিখিনি কাঢ়ি দিম, তেতিয়া মানে ভাতটো জৰ্জীয়া হয় আৰু সকলোৱে খাই ভাল পায়। আৰু যিহেতু এতিয়া পথাৰতো দাৱনি আছে, সেইটো কাৰণে ভাত বেছিকৈ বনাবলৈ লগীয়া হৈছে মানে। আনফালে আহি পানি মোৰ লগত ইফালে সিফালে লাগি থাকে পাকঘৰত, মানে সি মোৰ লগত পূৰা ব্যস্ত হৈ থাকে, আৰু সেইটো কাৰণে ভাল বাৰু। তাৰপিছত এতিয়া মই আছোঁ এৰকম আৰু ইটো সিটো কামত লাগি, তাৰ মাজতে ভাবিলোঁ অকণমান ভিডিঅ' কৰি সাঁচি ৰাখোঁ। এইখিনিয়ে আচলতে স্মৃতি। তাৰপিছত আমাৰ সোণৰ চুপতি অন্ত নাই, মোৰ লগত কি কৰি থাকে ঠিকানা নাই। আকৌ শুণ্ঠি পঢ়াৰ পৰা আহি পানি মোক কি কৰিছে চাওক, কি কৰি আছে বুলি চাইছে। তাৰপিছত ভাজি দিবলৈ মই অকণমান বোলে লৰাই দিওঁ। ইফালে সোণৰ লগত মানে মই ধৰি আছোঁ, ওপৰৰ পৰা পৰি যায় বুলি ভয় লাগে যে। আকৌ এতিয়া দেখিলে মেচিনটো পানী খোলাখুলি কৰি লাগিলে। এইখিনিয়ে মানে আৰু ভাজিটোৰ কথা যে কৈছিলোঁ, দালি দিম বুলি, তাৰপিছত লোকে কি কৰিলোঁ, একেলগতে দাইলো দি দিলোঁ। এখনীয়াহে কৰিছোঁ মানে। আৰু আনফালে ডিম বইল কৰি দিম, আৰু তেনেকেই কৰিম। আনফালে আমাৰ সোণলৈ বনাইছিলোঁ খিচিৰি। ল'ৰা গোটেইকেইটাই খাই ল'ব বুলি ভাবি খিচিৰি বনাইছিলোঁ, কিন্তু খাওঁতে সিহঁতৰো দেৰি হৈ গৈছেগৈ। আমাৰ সোণে আকৌ নিজৰ খিচিৰি বোলে নিজে উলিয়াই খাম। মানে বেচিনটোৰ ওচৰত টেপটো খুলি ইমান ভাল পায় নহয়, আৰু মোৰ লগত এনেকৈয়ে থাকে। আৰু ভালেই হৈছে বাৰু এনেকৈ। মইনা গ'ল স্কুললৈ, আৰু সি মোৰ লগত টাইম পাছ কৰি আছে। আৰু এতিয়া হৈছে গধূলিৰ সময়, গধূলি আমাৰ মইনা শিকাবলৈ আহিছে, তাকে বোলো আপোনালোকক অকণমান দেখাই দিওঁ। আৰু এইখিনিকে চাওক। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ, আপোনালোকে চাওক আৰু।